নমস্কাৰ, আমাৰ সৈতে আছে হুমায়ুন কবিৰ, কংগ্ৰেছৰ এগৰাকী যুৱ নেতা আৰু যিগৰাকী যুৱ নেতাৰ দলগাঁৱত প্ৰভাৱ কিমান সেয়া মই ক'ব নালাগে। দলগাঁওবাসী ৰাইজে ইতিমধ্যে প্ৰমাণ দি থৈছে। নিৰ্বাচন সন্মুখত মাত্ৰ ১৩টা দিন আছে। এনেকুৱা এটা পৰিস্থিতি যে দলগাঁৱত পৰিৱৰ্তন হ'বনে নহয় তালৈ মানুহে বাট চাই আছে। আপুনি আজি মনোনয়নৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে। কংগ্ৰেছৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত, দলগাঁওবাসীৰ স্বাৰ্থত কেনেকুৱা ধৰণৰ পৰিকল্পনাৰে কি কৰা হৈছে? হয়, নমস্কাৰ। যোৱা ৩ মাহৰ পৰা যি আলোচনা এটা চলি আছে ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ যি মিত্ৰতা, উম, এই মিত্ৰতাৰ ক্ষেত্ৰত আমাৰ দলগাঁও কংগ্ৰেছ কৰ্মীসকল উম, আমি সন্মতি দিয়া নাছিলোঁ, আমি মানি ল'ব পৰা নাছিলোঁ। যোৱা ১৯ তাৰিখে যেতিয়া ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ মিত্ৰতা শেষ পৰ্যায়ত চূড়ান্ত হয়, উম, উম, চূড়ান্ত হোৱাৰ পিছত ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে তথা আমাৰ আহ, মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে উম, আজিজুৰ ৰহমান ডাঙৰীয়াক দলগাঁৱত নিক্ষেপ কৰা হয়। সেই সময়ত আমি কংগ্ৰেছৰ কৰ্মীসকল তথা কংগ্ৰেছৰ দলগাঁও কংগ্ৰেছৰ যিসকল নেতৃত্বত থকা ব্যক্তিসকল আমি সকলোৱে উম, আৱেগিক হৈছোঁ। আৱেগিক হৈ বহুতে বহুত সিদ্ধান্ত লৈছে। উম, তাৰে ভিতৰত ময়ো এটা ভুল পথত যাব ওলাইছিলোঁ। কিন্তু আজি হ'বলৈ পাই মই অত্যন্ত সুখী, কাৰণ আজি ২টা-৩টা দিন মই ৰাতি শুব পৰা নাই। উম, মই চিন্তা কৰিলোঁ যে এইবাৰ যিহেতু নিৰ্বাচনটো অসমৰ পৰা সাম্প্ৰদায়িক শক্তি নাশ কৰাৰ এটা যুদ্ধ। উম, উম, অসমত যি সাম্প্ৰদায়িক ৰাজনীতি চলি আছে, এই ৰাজনীতি সম্পূৰ্ণভাৱে উটুৱাই দিয়াৰ স্বাৰ্থত আমি সকলো একত্ৰিত হ'ব লাগিব। যিদৰে গৌৰৱ গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া তথা ৬টা দল উম, একেলগ হৈছে, আমি কিছু ব্যক্তি স্বাৰ্থ ত্যাগ কৰি উম, আমি যদি সঠিক ৰাস্তাত আহোঁ, নিশ্চয় আমি উম, এদিন সফল হ'ম। আমি অকল এখন সমষ্টিৰ কথা চিন্তা নকৰি উম, যদি আমি এনেদৰে চিন্তা কৰোঁ যে আমি গোটেই অসমখনৰ কথা চিন্তা কৰোঁ যে অসমত যি বৰ্তমান ৰাজনীতি চলি আছে আৰু দলগাঁও সমষ্টিৰ যি অভাৱ অভিযোগ, দলগাঁও সমষ্টিৰ যি কৰণীয় কামখিনি, এই কামখিনিৰ ক্ষেত্ৰত যে দলগাঁও সমষ্টিক সম্পূৰ্ণ বঞ্চিত কৰা হৈছে, উম, তাৰ এটা উদাহৰণ মই আপোনালোকক দিব বিচাৰিছোঁ উম, যে লাখপতি বাইদেউ আঁচনি যি নতুনকৈ আঁচনি এটা হৈছিলে, দলগাঁও সমষ্টিৰ হাজাৰ হাজাৰ আই মাতৃসকলে এই আবেদন লাখপতি কৰিছিলে। আবেদন কৰিছিলে আৰু লগতে তাতে কিছুমান প্ৰগ্ৰাম কৰিব দিছিলে, যি অমৃত কলহ, তাৰপিছত গছপুলি ৰোপণ, উম, এই ধৰণৰ কাম কাজ বা বহুত ডকুমেণ্টছো তেওঁলোকে কৰিছে, একাউণ্টছ খুলিছে, কিবা কিবি কৰিছে। কৰাৰ পিছতো দলগাঁও সমষ্টিৰ আই মাতৃসকলে কিন্তু সেই আঁচনিৰ পৰা বঞ্চিত হৈছে। কিমানে পালে? মই যিখিনি মই অঞ্চলটো ঘূৰিছোঁ, উম, দলগাঁও সমষ্টিৰ চুকে কোণে ঘূৰি থাকোঁ। ঘূৰি থকাৰ পিছত যিটো গম পালোঁ যে পোৱা নাই বুলিয়ে ক'ব পাৰি, পোৱাই অ, নাই। ত' এনেকুৱা এই ধৰণৰ। ক্ষেত্ৰত এই উম, ক্ষেত্ৰত দলগাঁও সমষ্টিক যে মানে মাহীৰ চকুৰে চোৱা হয়, উম, এই কথাটো মই অনুভৱ কৰিব পাৰিছোঁ। বিধায়কগৰাকীয়ে এই কথা অৱগত নকৰিলে? আহ, যিহেতু চাওক, ইমান দিন আমি আগতে কলাইগাঁও সমষ্টিত উম, আছিলোঁ। কলাইগাঁও সমষ্টিৰ পৰা আকৌ ডিলিমিটেশ্যন পিছত দলগাঁও সমষ্টি, এনেকৈ ভাগ ভাগ মঙলদৈ সমষ্টিত কিছু পৰিল, এনেকৈ হৈ আছে। কিন্তু এই যিবিলাক সমস্যা, দলগাঁৱৰ সমস্যাখিনিৰ কথা আমি আগতে গম পোৱা নাছিলোঁ। আৰু এটা কথা চাওক, আমাৰ দলগাঁও সমষ্টিৰ শাক পাচলি কিন্তু গোটেই যায়। অসমৰ বাহিৰত উম, তথা ভাৰতবৰ্ষৰ বাহিৰতো যায়। উম, সেই হিচাপে চাবলৈ গ'লে দলগাঁও সমষ্টিৰ যি বালুগাঁও বজাৰ আছে, আপোনাৰ লালপুল বজাৰ আছে, বেচিমাৰি বজাৰ আছে, এই বজাৰবিলাকত যি ক'ল্ড ষ্ট'ৰ ব্যৱস্থা কৰিব লাগিছিল, যিদৰে কামখিনি চৰকাৰে গুৰুত্ব দিব লাগিছিল, সেই উম, গুৰুত্বখিনি বৰ্তমানৰ চৰকাৰখনে দিয়া নাই। উম, ইয়াৰ লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু দলগাঁও সমষ্টিখন সম্পূৰ্ণ সংখ্যালঘু উম, উম, সংখ্যালঘু ভোটাৰ্ছ উম, বেছি। উম, উম, প্ৰায় 90% সংখ্যালঘু ভোটাৰ্ছ আছে। উম, তো এই 90% ভোটাৰ্ছ সংখ্যালঘু, এই সংখ্যালঘু মানুহখিনিক যিদৰে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তুচ্ছ-তাচ্ছিল্য কৰে, বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যি গালি গালাজ পাৰে, এটা জনগোষ্ঠীক টাৰ্গেট কৰি লৈ বিভিন্ন মানে ধৰ্মৰ নামত যি ৰাজনীতিৰ বিভাজন কৰিব বিচাৰে, সেই ৰাজনীতিক উৎখাত কৰিবলৈ গোটেই অসমৰ ৰাইজ যদি একত্ৰিত হ'ব পাৰিছে, আমি দলগাঁৱৰ মানুহখিনি কিছু চেক্ৰিফাইচ কৰিবলৈ লাগিছিল। আহ, ৰাইজৰ দলৰ বিধায়ক হ'ব ইয়াত, আশা কৰেনে? হয়, আশা কৰোঁ যে মানে আমি কংগ্ৰেছ ৰাইজৰ জনগোষ্ঠী দলৰ যি
উমৈহতীয়া প্ৰাৰ্থী হিচাপে আজিজুৰ ৰহমানক প্ৰক্ষেপ কৰিলে, যিহেতু বিৰোধী ঐক্যৰে প্ৰাৰ্থী হিচাপে, আজিজুৰ ৰহমানে মুজিবুৰ ৰহমানক পৰাস্ত কৰিব পাৰিবনে? চাওক, এতিয়া আমাৰ মাজতে অলপ মানে ভুল কিছু বুজাবুজি হৈছিল, যিদৰে মই ভুল পথত গৈছিলোঁ, যে মই নিৰ্দলীয় নমিনেশ্যন দিবলগীয়া হৈছিল। ইয়াৰ আৰু দুগৰাকীয়ে আৰু দুগৰাকীয়ে উম, দিছে। গতিকে আমি যদি চবেই একত্ৰিত হ'ব পাৰোঁ, নিশ্চয় কিন্তু আমি সফল হ'ম। আমাৰ আইনলৈকে নিৰ্বাচন খেলিব। হয়, তেখেতে নমিনেশ্যন দিছে, উম, তেখেতৰ নিৰ্বাচনী প্ৰচাৰ চলাই আছে। কাৰণ চাওক, এটা মানুহৰ আৱেগটো থাকে। উম, আইনুল হক ডাঙৰীয়াই হওক, ৰেকিবুদ্দিন ডাঙৰীয়া হওক, এওঁলোক আমাতকৈ বহুত ছিনিয়ৰ। উম, তেখেতসকল কংগ্ৰেছৰ কাৰণে যথেষ্টখিনি ত্যাগ পৰিশ্ৰম কৰিছে। উম, লোকসভা নিৰ্বাচন, বিধানসভা নিৰ্বাচন, তেওঁলোকে নিজৰ গাঁঠি ধন খৰচ কৰি তেওঁলোকে কাম কাজ কৰে। তাৰ পিছতো যেতিয়া মানে বেলেগ দলক দিয়া হয়, উম, আৱেগ থাকে। উম। কিন্তু তাৰ পিছ মুহূৰ্তত বুজি পোৱা যায় আচলতে কি কাৰণে কৰিছে, কি কাৰণে আজি কৰিবলৈ বাধ্য হ'ল কংগ্ৰেছে, যে দুই এটা চিট আসন বুজাবুজি কৰি লৈ উম, যাতে আমি চৰকাৰখন আনিব পাৰোঁ। আগন্তুক দিনত আৰু আহ, আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন চৰকাৰ হ'ব, সুস্থ গণতান্ত্ৰিক চৰকাৰ হ'ব। বৰ্তমানৰ সাম্প্ৰদায়িক ৰাজনীতি অসমৰ পৰা চিৰবিদায় ল'ব, আৰু গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ স্বাৰ্থত আমি যিখিনি ত্যাগ, যিখিনি কষ্ট, এই কষ্ট কৰিবলৈ সম্পূৰ্ণভাৱে সাজু আছোঁ। আমি সকলোৱে একেলগে উম। মাৰ বান্ধি থিয় হৈ অসমৰ পৰা এই বিজেপি চৰকাৰখনক যাতে চিৰদিনৰ কাৰণে বিদায় দিব পাৰোঁ, তাৰ বাবে আমি সকলোৱে ওলাই আহিব লাগে। আপুনি সি যিটো চিন্তা কৰিলে যে দলগাঁৱৰ স্বাৰ্থত আৰু বিজেপিক বিদায় দিয়াৰ স্বাৰ্থত আপোনাৰ যিখিনি ত্যাগ কৰিলে আপুনি, নিশ্চিতভাৱে আপুনি ধন্যবাদৰ পাত্ৰ। আপোনাক ধন্যবাদ জনাব এইবাবেই লাগিব যে এগৰাকী উমৈহতীয়া প্ৰাৰ্থীৰ হ'ব লাগে বুলি আপোনাৰ মনত যিটো দৃঢ়তা আৰু যিটো স্থিতি হ'ল, নিশ্চিতভাৱে বহুতৰে মনত নাহে, কিন্তু আপুনি সেয়া নিদৰ্শন দাঙি ধৰিলে। যেতিয়া আপুনি ZPC খেলিছিল, নিৰ্দলীয় আছে। নিৰ্দলীয় আছিলে, কিমান ভোট লাভ কৰিছিলে? মই 16,000 আহ, আপুনি কিমান ভোটৰ ব্যৱধানত জিকিছিলে? 6,000 আছিল। ভোটৰ ব্যৱধানত। গতিকে আহ, সেই নিৰ্বাচনত আপোনাৰ অভিজ্ঞতাও আছে, মনো আছে, বিধানসভাত খেলিবলৈ মনো আছিলে। এইবাৰ যদিও নহ'ল, আগন্তুক সময়ত হ'ব, আমি আশা প্ৰকাশ কৰিছোঁ। আপোনাকো ধন্যবাদ জনাইছোঁ। চাওক, আৰু এটা কথা ক'ব বিচাৰিছোঁ। চাওক, উম, বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কিছুদিন পূৰ্বে কৈছিলে যে আমি যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰোঁ, আমাক মানুহে কিয় ভোট দিব? উম, গতিকে জুবিন গাৰ্গক যদি ন্যায় দিব নোৱাৰোঁ, আমাক ভোট দিব নালাগে। মই অসমৰ ৰাইজকো অনুৰোধ জনাইছোঁ, উম, সেইগৰাকী ব্যক্তিয়ে কৈছিল, যিগৰাকী ব্যক্তিয়ে জুবিন গাৰ্গৰ ন্যায় দিব নোৱাৰিলে ভোট যাতে নিদিয়ে আহ্বান জনাইছিল, সেই কথাটো যাতে আপোনালোক সকলোৱে মনত ৰাখে, তাৰ বাবে মই অসমৰ ৰাইজক আপোনালোকৰ মাধ্যমেদি মই অনুৰোধ জনাইছোঁ। ঠিক আছে, ধন্যবাদ।